আৰু শেহতীয়া এটা আপডেট দিল্লীৰ কন্নট প্লেচত আৰক্ষীৰ গুলীচালনা সিজেপিৰ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল একাংশ প্ৰতিবাদকাৰী আমি এই মুহূৰ্তৰ খবৰ আপোনালোকক জনাইছো প্ৰতিবাদে কিন্তু যথেষ্ট ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু এই প্ৰতিবাদক প্ৰতিহত কৰিবলৈ শেহতীয়া খবৰ অনুসৰি দিল্লীত আৰক্ষীয়ে গুলীচালনা কৰিছে সিজেপিৰ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিছে আৰক্ষীয়ে কিছু সময় পূৰ্বলৈকে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল লাঠি চাৰ্জ কৰিছিল প্ৰতিবাদক প্ৰতিহত কৰিবলৈ যিকোনো প্ৰকাৰে আৰক্ষীয়ে প্ৰশাসনে প্ৰচেষ্টা হাতত লৈছিল কিন্তু তেওঁলোকৰ প্ৰতিবাদ প্ৰতিহত কৰিবলৈ যেন বৰ্তমান সময়লৈকে সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন কিয়নো নাচুৰ বান্দা বৰ্তমান সময়ত প্ৰতিবাদকাৰীসকল আৰু সেই প্ৰতিবাদক প্ৰতিহত কৰিবলৈ নিয়ন্ত্ৰণ কৰিবলৈ শেহতীয়া খবৰ অনুসৰি গুলীচালনা কৰিছে আৰক্ষীয়ে আমি এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো দিল্লীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতীপ দাসৰ সৈতে প্ৰাঞ্জল সময় যিমানেই বাগৰিছে সিমানেই কিন্তু প্ৰতিবাদে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এক প্ৰকাৰ ক্ষোভৰ উদ্গীৰণ দেখিবলৈ পোৱা গৈছে এইসকল প্ৰতিবাদকাৰীৰ আৰু বৰ্তমান সময়ত আমি যিমান দূৰ খবৰ পাইছো কন্দুৱা গেছ নিক্ষেপ কৰিছিল লাঠি চাৰ্জ কৰিছিল তাৰ পিছতো ক্ষান্ত হোৱা নাছিল প্ৰতিবাদকাৰী আৰু যাৰ পৰিপ্ৰেক্ষিতত গুলীচালনা কৰিছে কি পৰিস্থিতি বৰ্তমান নিশ্চয়কৈ এই মুহূৰ্তত ক'ব লাগিব যে পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে মই পুনৰবাৰ কৈছোঁ সংসদ ভৱনৰ পৰা যিটো মূল দুটা পথ আছে এটা হৈছে জনপথ আৰু আনটো হৈছে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰু তাৰ মাজতেই আছে যন্তৰ মন্তৰ এই যন্তৰ মন্তৰ মূল প্ৰতিবাদস্থলীত এতিয়াও সহস্ৰাধিক জনতা সমবেত হৈ আছে আৰু তাৰ পৰা দুইটা পথলৈকে সম্প্ৰসাৰিত হৈ কনাট প্লেচৰ সমগ্ৰ যিটো আউটাৰ চাৰ্কেল আছে আৰু তাৰ পৰা যিটো এণ্ট্ৰি পইণ্ট আছে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰু জনপথ এই গোটেই পথ দুটা এই মুহূৰ্তত বৰ্তমান প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰি ৰাখিছে সহস্ৰাধিক প্ৰতিবাদকাৰী আৰু ইতিমধ্যে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ পিছতো কিন্তু প্ৰতিবাদকাৰী তাৰ পৰা আঁতৰ হোৱা নাই আৰু তেওঁলোকে নাচুৰ বান্দা হৈ আছে তেওঁলোকৰ যিটো মূল দাবী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত ত্যাগ দ্বিতীয় বিষয়টো হৈছে কিছু সময় পূৰ্বে যিহেতু এই মুহূৰ্তত সন্ধ্যা সময় চাপি আহিছে আৰু আটাইবোৰ মূল পথ যিহেতু কনাট প্লেচৰ তাৰ বন্ধ হৈ আছে আৰক্ষীয়ে পথ মোকলাবৰ কাৰণে তেওঁলোকে এই মুহূৰ্তত কিছু সময় পূৰ্বে শূন্যলৈ গুলী অৰ্থাৎ ৰাবাৰ বুলেট তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এতিয়ালৈকে এই পৰিস্থিতি যথেষ্টখিনি উত্তেজনাপূৰ্ণ হৈ পৰিছে ইফালে প্ৰতিবাদকাৰীয়েও তেওঁলোকৰ অৱস্থা এৰা নাই আৰু আৰক্ষী ৰেপিড একশ্যন ফ'ৰ্চ তেওঁলোকেও চেষ্টা অব্যাহত ৰাখিছে আৰু দিল্লীত এই মুহূৰ্তত ইণ্টাৰনেট সংযোগ কৰ্তন কৰা হৈছে অৰ্থাৎ এই গোটেই কনাট প্লেচৰ যিটো আশে পাশে বা চেণ্ট্ৰেল দিল্লীৰ যিটো অঞ্চল এই মুহূৰ্তত তাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে আৰু যিসকল লোক আছে মেট্ৰ'ৰ কেইবাটাও ষ্টেচন ৰাজীৱ চক বাৰাখাম্বা ৰোড জনপথ এই আটাইবোৰ যি প্ৰধান চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট 4টা বা 5টা মেট্ৰ' ষ্টেচন এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বা তাৰ পৰা বাহিৰলৈ মানুহ ওলাই আহিবলৈকো দিয়া নাই গতিকে এক ব্যাপক জটিল পৰিস্থিতিৰ এই মুহূৰ্তত সন্মুখীন হৈছে আৰু এই মুহূৰ্তৰ যিটো আপডেট যদি এই গতিত এই পৰিৱেশ যদি অব্যাহত থাকে তেনেহ'লে আজি নিশাৰ ভাগলৈকে দিল্লীত এই প্ৰতিবাদ চলি থকাৰ সম্ভাৱনা আছে আৰু যন্তৰ মন্তৰ পৰা ইতিমধ্যেই কক্ৰজ জনতা পাৰ্টীৰ মুখপাত্ৰ সৌৰভ দাস তেখেতে কিছু সময় পূৰ্বে জেপি নাড্ডাক সাক্ষাৎ কৰিছিল তেওঁ আৰু আশুতোষ এই দুজন নেতাই আৰু তেওঁলোকে স্মাৰকপত্ৰ দিছে জেপি নাড্ডাক আৰু স্পষ্ট কৰিছে যে তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ এচুৰেঞ্চ পোৱা নাই কোনো ধৰণৰ তেওঁলোকে চৰকাৰে তেওঁলোকক কোনো ধৰণৰ এই মুহূৰ্তলৈকে প্ৰতিশ্ৰুতি দিয়া নাই গতিকে সেইকাৰণে তেওঁলোকে শান্তিপূৰ্ণ যি প্ৰতিবাদ সেই প্ৰতিবাদ অব্যাহত ৰাখিব এই কথা তেওঁলোকে কক্ৰজ জনতা পাৰ্টীৰ তৰফৰ পৰা সদৰি কৰিছে সামগ্ৰিকভাৱে সমগ্ৰ দিল্লী আজি স্তব্ধ হৈ পৰিছে সমগ্ৰ মূল পথ যিকেইটা আছে আটাইকেইটা পথতেই ব্যাপক ট্ৰেফিক জাম ব্যাপক এক অচলা অৱস্থাৰ সৃষ্টি হৈছে এই প্ৰতিবাদৰ ফলত ইমাকেই হয় প্ৰাঞ্জল আমি দেশবাসী আচলতে বিচাৰিছে দিল্লীৰ পৰা এটা বেয়া খবৰ নাহক কিয়নো পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ গৈ আছে প্ৰথমে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিল তাৰপিছতে কন্দুৱা গেছ নিক্ষেপ কৰিছিল বৰ্তমান সময়তে দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে গতিকে এই পৰিস্থিতিটো সাম কাটিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে বা কি হ'বগৈ পাৰে এই গোটেই বিষয়টোত আজি যিখিনি ইয়াতে প্ৰতিবাদকাৰী আহিছে সকলোখিনিৰ যদি গড় হিচাপে বয়স চায় তেতিয়াহ'লে তেওঁলোক ছাত্ৰ ছাত্ৰী আৰু যথেষ্টখিনি লোকো আহিছে যি তেওঁলোকৰ এই আন্দোলনটোৰ প্ৰতি সমৰ্থন জনাইছে 20 জুনত এই আন্দোলন আৰম্ভ হৈছিল 28 তাৰিখৰ পৰা 28 জুনৰ পৰা সোনম ৱাংচুক তেখেতে অনশনত বহিছিল আৰু তাৰপিছত 22 দিন ধৰি তেখেতে অনশন কৰাৰ পিছত সোনম ৱাংচুকক স্থানান্তৰ কৰা হৈছে হস্পিটেললৈ আৰু তাৰপিছৰ যদি পৰিৱেশ চাওঁ তেনেহ'লে 20 তাৰিখৰ যিটো সংসদ তেওঁলোকৰ যাত্ৰা যিহেতু আজিৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশনো আৰম্ভ হৈছে মনচুন ছেছন আৰম্ভ হৈছে তেওঁলোকৰ পূৰ্ব পৰিকল্পিত এয়া এক তেওঁলোকে আহ্বান জনাইছিলে যে তেওঁলোকে সংসদ ভৱনলৈকে মাৰ্চ কৰিব অনুমতি দিয়া নাছিল দিল্লী পুলিচে আৰু যথেষ্টখিনি
ইয়াত ঘটনা পৰিঘটনা পাৰ হৈ গৈছে আৰু এই 1 মাহৰ ভিতৰত যিটো মূল দাবী আছিল যে ধৰ্মেন্দ্ৰ প্ৰধানৰ তেওঁলোকৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেই দাবীটোক চৰকাৰে গুৰুত্ব নিদিলে বা কোনো ধৰণৰ আলোচনা অনুষ্ঠিত নহল যাৰ পৰিস্থিতিত আজি দিল্লীত এই ধৰণৰ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে এতিয়া লক্ষণীয় হ'ব জে পি নাড্ডাই আজি কথা পাতিছে তেওঁলোকৰ সৈতে এতিয়াৰ দিনটোত আজিৰ দিনটোত অমিত শ্বাহেও ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে কথা পাতিছে আৰু পাৰ্লিয়ামেণ্ট যিহেতু চলি আছে বিৰোধী দলসমূহে ইতিমধ্যে চৰকাৰক এই বিষয়টোক লৈ সমালোচনাৰে টকা খৰকা কৰিছে ৰাজনীতি কেনেদৰে আগবাঢ়ে আৰু এই পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণ কৰে এই মুহূৰ্তত চৰকাৰে সেয়া কিন্তু লক্ষণীয় হ'ব হিমাক্ষী হয় নিশ্চিতভাৱে প্ৰাঞ্জল প্ৰতিম দাস সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ